1, 2, 3, 4 এই সংখ্যাবোৰে আমাক জীৱনটো সৰুৰে পৰা আগুৰি ৰাখে। স্কুলৰ প্ৰথম দিনাৰ পৰাই সি এই সংখ্যাবোৰৰ লগত চিনাকি হৈছিল আৰু অলপ ডাঙৰ হোৱাৰ পিছত সুৰ লগাই লগাই নেওতা মুখস্থ কৰিছিল। তেতিয়া কিন্তু সি সেই সংখ্যাবোৰৰ মহত্ব বুজি পোৱা নাছিল। সি বুজি পোৱা নাছিল যে এই সংখ্যাবোৰে মাৰ্কশ্বিটৰ সৰু সৰু ঘৰবোৰত বহি তাৰ যোগ্যতা নিৰ্ধাৰণ কৰিছিল আৰু তাকে দেখি কোনোবাই হাঁহিছিল আৰু কোনোবাই খং কৰিছিল। সময়ৰ লগে লগে সি সেই সংখ্যাৰ মহত্ববোৰ বুজি উঠিছিল। মা সৰস্বতীৰ ওচৰতো সি ধূপ চাকি জ্বলাই বিদ্যাৰ সলনি সংখ্যাহে বিচাৰিছিল। চুৰ নকৰিবলৈ পৰামৰ্শ দিয়া মহাত্মা গান্ধীৰ ৰচনাখনো সি পৰীক্ষাত নকল মাৰিয়ে লিখিছিল। এই সংখ্যাবোৰ সি বৰ ভাল পোৱা নাছিল, কিন্তু এই সংখ্যাবোৰ ডাঙৰ নহ'লে তাক সমাজে যোগ্য বুলি নাভাবিছিল আৰু সেইবাবে চলে বলে কৌশলে সি সেই সংখ্যাবোৰ ডাঙৰ কৰিবলৈ চেষ্টা কৰিছিল। শিক্ষাৰ দেওনা পাৰ হোৱাৰ পিছতো সংখ্যাবোৰে কিন্তু তাৰ পিছ এৰা নাছিল। এতিয়া এই সংখ্যাবোৰে মাৰ্কশ্বিটৰ সৰু সৰু ঘৰবোৰৰ পৰা লাহেকৈ তাৰ বেংকৰ একাউণ্টত স্থান লৈছিল আৰু বেংকৰ সেই সংখ্যাবোৰ বঢ়াবলৈ সি নৈতিক অনৈতিক সকলো কাম কৰিবলৈ প্ৰস্তুত আছিল। ঘোচ লোৱা বা মাৰপিট কৰিবলৈ সি কুণ্ঠাবোধ কৰা নাছিল। আৰু এই সকলোবোৰ কৰাৰ পিছত তাৰ হাতত আহি পৰিছিল কেইখিলামান কাগজৰ টুকুৰা, য'ত মহাত্মা গান্ধীৰ এখন ছবি আছিল। আৰু চবতকৈ হাঁহি উঠা কথা এইটোৱে যে অহিংসাই পৰম ধৰ্ম বুলি মূল মন্ত্ৰ দিয়া মহাত্মা গান্ধীৰ ছবিখনে সেই পইচাবোৰত বা কাগজৰ টুকুৰাবোৰত হাঁহি আছিল।